নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মনি ষ্টাডি পইণ্টৰ চেনেলৰ পৰা তোমালোকক স্বাগতম জনাইছোঁ। আৰু এইচএছ ছেকেণ্ড ইয়াৰৰ জিঅ'গ্ৰাফী যিসকলে ছাবজেক্টটো লৈছে সিহঁতৰ কাৰণে চেপ্টাৰ 5ৰ কেইটামান কুৱেশ্যন আনচাৰ লৈ আহিছোঁ। চেপ্টাৰ নং 5ৰ তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাবা। 1 নম্বৰটো চাবা, কৃষিৰ অযোগ্য ভূমি আৰু কৃষিৰ যোগ্য পতিত ভূমি পাৰ্থক্য কি? উত্তৰ, পৰ্বত পাহাৰেৰে আগুৰা হিমালয় মৰুভূমি আদিৰ মাটিত কৃষি কাৰ্যৰ অনুপযোগী হোৱাৰ বাবে তেনেকুৱা মাটিক কৃষিৰ অযোগ্য ভূমি বোলে। আনহাতে কৃষিৰ যোগ্য হোৱাৰ সত্ত্বেও জলসিঞ্চনৰ অভাৱ, নিৰাপত্তাৰ অভাৱ, ভূমি বিবাদ আদিৰ ফলত যিবোৰ কৃষিভূমি অনে পৰি থাকে তেনেকুৱা ভূমিভাগকেই কৃষিযোগ্য পতিত মাটি বোলে। 2 নম্বৰটো চাবা, ভাৰতবৰ্ষৰ ভূমি ব্যৱহাৰৰ মূল প্ৰকাৰবোৰ কি কি? ভাৰতীয় জৰীপ বিভাগে ভূমিভাগ ব্যৱহাৰযোগ্যতাৰ আধাৰত মুঠতে 9টা ভাগত ভাগ কৰিছে, যেনে অৰণ্য ক্ষেত্ৰ, কৃষি ভিন্ন ব্যৱহাৰ ক্ষেত্ৰ, অকৃষিযোগ্য অব্যৱহৃত ক্ষেত্ৰ, তৃণাঞ্চল আৰু ঘাঁহনি ক্ষেত্ৰ, বৃক্ষৰোপণ ক্ষেত্ৰ, কৃষিযোগ্য পতিত ভূমি, সামূহিক পতিত ভূমি, সামূহিক পতন ভিন্ন পতিত ভূমি, নিগতি কৃষিভূমি। 3 নম্বৰটো চোৱা, ৰোপণ কৃষি বুলিলে কি বুজায়? ৰোপণ কৃষি হ'ল এক প্ৰকাৰৰ বাগিচা কৃষি। এইবিধ কৃষি একোটা বৃহৎ অঞ্চলত বাগিচা পাতি বাণিজ্যিক উদ্দেশ্যৰে এবিধ মাত্ৰ কৃষি খেতি কৰা হয়। 4 নম্বৰটো চোৱা, ভাৰতীয় কৃষি তিনিটা বৈশিষ্ট্য উল্লেখ কৰা। উত্তৰ, ভাৰতীয় কৃষি তিনিটা বৈশিষ্ট্য তলত উল্লেখ কৰা হ'ল। প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল, পথাৰবোৰ অত্যাধিক খণ্ড বিখণ্ড, গড় উৎপাদন ক্ষমতা যথেষ্ট কম। 5 নম্বৰটো চোৱা, ভূমি সম্পদৰ গুৰুত্ব কি? উত্তৰ, ভূমি হ'ল এক সীমিত আৰু অতি মূল্যৱান সম্পদ। মাটি অৰ্থাৎ স্থলভাগৰ একেবাৰে ওপৰত উৎপাদনক্ষম অংশক পোন নৱীকৰণযোগ্য সম্পদৰূপে গণ্য কৰা হয়, কাৰণ অতি কেহেমকৈ হ'লেও প্ৰকৃতিত ইয়াৰ পোন গঠন আৰু পোন পৃষ্ঠকৃত উজ্জীৱন সম্ভৱ। সেয়েহে মাটিৰ অপব্যৱহাৰৰ দ্বাৰা ইয়াৰ পতন বা ক্ষয় ইয়াৰ গঠন প্ৰক্ৰিয়াতকৈ দ্ৰুতৰ হ'লেও কালক্ৰমত অনৱীকৃত সম্পদৰ শ্ৰেণীলৈ অৱনমিত হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। 6 নম্বৰটো চোৱা, ভাৰতৰ চাহ খেতিৰ সৌন্দৰ্যতা টকা লিখা। ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰতে সৰ্বাধিক চাহ উৎপাদনকাৰী দেশ। ভাৰতবৰ্ষৰ সমগ্ৰ পৃথিৱীত উৎপাদিত চাহৰ শতকৰা 49% যোগান ধৰিবলৈ সক্ষম হৈছে। চাহ খেতি গঢ়ি উঠা চাহ শিল্প হৈছে ভাৰতবৰ্ষৰ সৰ্বপ্ৰথম শিল্প। চাহ ভাৰতৰ মুখ্য উপাৰ্জক কৃষি। চাহ খেতিৰ পৰাই আমাৰ দেশে সৰ্বাধিক পৰিমাণৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰে। 1984 চনত ভাৰতবৰ্ষৰ চাহ ৰপ্তানিৰ জৰিয়তে 700 কোটিৰো অধিক মূল্যৰ বৈদেশিক মুদ্ৰা অৰ্জন কৰিবলৈ সক্ষম হৈছিল। ভাৰতবৰ্ষৰ কেইবাটাও অঞ্চলত চাহ খেতিৰ প্ৰচলন আছে যদিও উত্তৰ-পূব ভাৰত আৰু দক্ষিণ ভাৰতৰ নাম বিশেষভাৱে উল্লেখযোগ্য। 7 নম্বৰটো চোৱা, কৃষি ব্যৱহৃত মুঠ ভূমিৰ পৰিমাণ কেনেকৈ নিৰ্ণয় কৰা?
উত্তৰ প্ৰকৃত খেতি কৰা মাটি বা নিগুটি কৃষিভূমি আৰু বছৰেকত এবাৰতকৈ অধিকবাৰ খেতি কৰা মাটিৰ পৰিমাণ যোগ কৰি লোৱা হয়।